ইতিমধ্যে প্ৰতিবাদী কৰিছে 2015 চনত তেওঁলোকে এটা কোৰ্টে এটা ৰায় দিছিলে পাৰ্মিনেণ্ট কৰিব লাগে বুলি। পাৰ্মিনেণ্ট কৰাৰ কাৰণে এইটো ভাৰত চৰকাৰে সুপ্ৰিম কোৰ্টত এপিল কৰিছে আৰু ভাৰত চৰকাৰে আমাক এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব মানা কৰিছে কাৰণ ভাৰত চৰকাৰে উচ্চতম ন্যায়ালয়ত এই গোটেই বস্তুটোক লৈ আবেদন কৰিছে। সাংবাদিকসকলেও ছাৰ এটা কথা, যিখিনি অস্থায়ী স্বাস্থ্যকৰ্মী আছিলে আৰু যিসকল হাইস্কুল পৰ্যায়ৰ শিক্ষাভিত্তিক শিক্ষক আছিলে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত অস্থায়ী স্বাস্থ্যকৰ্মীৰ সমস্যাটো হস্পিটালত, কিন্তু ৰাজ্য চৰকাৰৰ লগত কোনো তালিকাও নাই। কাৰণ হস্পিটালে আজি দিয়ে, কালি উলিয়াই দিয়ে, পৰহি আকৌ ৰাখে, সেইখিনি হস্পিটালে পৰিচালনা কৰে। ঠিকাভিত্তিক শিক্ষকসকলৰ কথা আমি আলোচনা যিখিনি হোমগাৰ্ড আছিলে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদী কৰিছে 2015 চনত তেওঁলোকে এটা কোৰ্টে এটা ৰায় দিছিলে পাৰ্মিনেণ্ট কৰিব লাগে বুলি। পাৰ্মিনেণ্ট কৰাৰ কাৰণে এইটো ভাৰত চৰকাৰে সুপ্ৰিম কোৰ্টত এপিল কৰিছে আৰু ভাৰত চৰকাৰে আমাক এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব মানা কৰিছে কাৰণ ভাৰত চৰকাৰে উচ্চতম ন্যায়ালয়ত এই গোটেই বস্তুটোক লৈ আবেদন কৰিছে। সাংবাদিকসকলেও ছাৰ এটা কথা, যিখিনি অস্থায়ী স্বাস্থ্যকৰ্মী আছিলে আৰু যিসকল হাইস্কুল পৰ্যায়ৰ শিক্ষাভিত্তিক শিক্ষক আছিলে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত অস্থায়ী স্বাস্থ্যকৰ্মীৰ সমস্যাটো হস্পিটালত, কিন্তু ৰাজ্য চৰকাৰৰ লগত কোনো তালিকাও নাই। কাৰণ হস্পিটালে আজি দিয়ে, কালি উলিয়াই দিয়ে, পৰহি আকৌ ৰাখে, সেইখিনি হস্পিটালে পৰিচালনা কৰে। ঠিকাভিত্তিক শিক্ষকসকলৰ কথা আমি আলোচনা